জনজাতিকরণের দাবিতে শ্রীভূমি শহর কাঁপালো চুতিয়া সম্প্রদায়। জনজাতিকরণের দাবিতে গতকাল শ্রীভূমি শহর কাঁপল চুতিয়া সম্প্রদায়ের বিশাল গণসমাবেশে। শম্ভুসাগর পার্ক থেকে হাজার হাজার বিক্ষোভকারী এক বিশাল মিছিল নিয়ে এগিয়ে যান। তাদের 13 দফা দাবির মধ্যে মূল ফোকাস ছিল জনজাতিকরণ। মিছিল শেষ হয় শ্রীভূমি জেলাশাসক কার্যালয়ের সামনে। বিক্ষোভকারীরা জানিয়েছেন, এই দাবিগুলো নিয়ে সরকার দ্রুত গুরুত্ব না দিলে আগামীতে আরো বড় আন্দোলন গড়ে তোলা হবে। ভিডিও রিপোর্ট বরাক বিশন। চুতীয়া জনগোষ্ঠীৰ কাৰণে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গোটেই অসমৰ বিভিন্ন জিলাত আজি এই একেধৰণে পালন কৰা হৈছে। আমাৰ চুতীয়াসকলক জনজাতিকৰণ দিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিও আজিলৈকে আমাক চৰকাৰে প্ৰতাৰণা কৰি আছে। বিগত কংগ্ৰেছে 15 বছৰ নেতৃত্ব চৰকাৰ চলাই যোৱাৰ পিছতো বৰ্তমান বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ আগতে 6 মাহৰ ভিতৰতে আমাৰ জনজাতিকৰণ দিম বুলি কৈছিলে, তথাপি আজিলৈকে জনজাতিকৰণ নিদিলে, দিয়া নাই। এতিয়ালৈকে আমি দাবী জনাইছোঁ আজি এই আৰু 3-4 মাহ আছে, 3-4 মাহৰ ভিতৰত যদি আমাৰ জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি বৃহত্তৰ আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া আমাৰ বিভিন্ন চুতীয়া জাতি সন্মিলন তথা জিলা সন্মিলন, যুৱক ছাত্ৰ সকলোৱে আমি একত্ৰিত হৈ, মহিলা সন্মিলন একত্ৰিত হৈ আমি আজি এই কাৰ্যসূচী পালন কৰিবলৈ আহিছোঁ। যিহেতু আমাৰ প্ৰাপ্য দাবী, যিহেতু আমাৰ জন্মলগ্নৰ পৰা আমি ভূমিপুত্ৰ চুতীয়া আৰু আমাৰ জনজাতিকৰণ লাগিবই। যিকোনো প্ৰকাৰে আমি চৰকাৰক বাধ্য কৰাব লাগিব যেন আমাক জনজাতিকৰণ দিবলৈ বুলি। অহা ইলেকশ্যনত যিহেতু 2026 বিধানসভা ইলেকশ্যন হ'ব, তেতিয়াহ'লে আমাৰ সদৌ চুতীয়া জাতি সন্মিলন বা সদৌ চুতীয়া যি আমাৰ জনসংখ্যা আছে বিভিন্ন জিলাত, সকলোৱে আমি চৰকাৰ বিৰুদ্ধে যাবলৈ বাধ্য হ'ম। বিশাল জনসমাৱেশ আমাৰ বিভিন্ন জিলাত হৈছে। আমি কৰিমগঞ্জ জিলা, শ্ৰীভূমি জিলাতো আজিটো আমি বৰাক উপত্যকা চুতীয়া জাতি সন্মিলনৰ উদ্যোগত আমি পালন কৰিবলৈ আহিছোঁ। এখন সমাৰোহপত্ৰ আমি DC মহোদয়লৈ কথা লৈ যাম। আমি ইয়াৰ পৰা ৰোড শ্ব' কৰি